এটা বিশেষ নাম যিয়ে সপোন সাৰ্থক কৰে হাজাৰজনৰ। আত্মনিৰ্ভৰশীলতাৰ অনন্য থল, অজস্ৰজনৰ বাবে নিৰ্ভৰযোগ্য এটি নাম, একক তথা অনন্য। দৰিদ্ৰৰ মুখত যেন এতিয়া এমুকুৱা হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হৈছে। স্বনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে অসমৰ যুৱক যুৱতী। স্বনিৰ্ভৰশীলতাৰ যুঁজখনত যেন এতিয়া সহায় কৰা পৰিলক্ষিত হৈছে বন্ধন বেংকে। বন্ধন বেংক একক তথা অনন্য। জনসাধাৰণৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়াই আহিছে বন্ধন বেংকে। ডিগবৈ বন্ধন বেংকৰ ৰামনগৰ শাখাই অঞ্চলটোৰ বিভিন্ন লোকক আৰ্থিক স্বচ্ছলভাৱে ঋণ প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে। ক্ষুদ্ৰ ব্যৱসায়ী মহিলাসকলক অগ্ৰাধিকাৰ প্ৰদান কৰি অতি কম সুদত ঋণ প্ৰদান কৰি আহিছে। বন্ধন বেংকৰ ঋণৰ জৰিয়তে বহু পুৰুষ মহিলাই স্বাৱলম্বী হৈ নিজকে এগৰাকী সফল ব্যৱসায়ী ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। ডিগবৈৰ কেইগৰাকীমান ব্যৱসায়ীৰ মুখেৰে শুনো আহকচোন কেনেকৈ বন্ধন বেংকৰ পৰা লোন লৈ উপকৃত হোৱাৰ কাহিনী। মোৰ নাম অনিল কুমাৰ চাহু। প্ৰথম মোৰ বেলেগ দোকান আছিলে, এতিয়া এইবিলাক দোকান খুলিলোঁ। বন্ধন দোকানৰ পৰা লোন লৈখিনি মই ভালে পাইছোঁ, মানে তাৰ মানে বন্ধন বেংকৰ পৰা বেছি হেৰি কৰা নাই। এতিয়া লৈখিনি মই যথেষ্ট ভাল পাইছোঁ। অহা সময়ত মানে আৰু বেছিকৈ ল'ম বুলি ভাবিছোঁ, আৰু ব্যৱসা বাণিজ্য মোৰ ভালে চলি আছে। আৰু আগতে বেলেগ বিজনেছ আছিলে, এতিয়া এইবিলাক বিজনেছ কৰিলোঁ। লৈখিনি মই মোটামুটি মই ঠিকে আছে। বন্ধন বেংকৰ পৰা মই যি আছে মই বেছি হেৰি কৰা নাই, লোন বিচাৰিলোঁ পালোঁ। মানে লৈখিনি মই একদম কষ্ট হোৱা নাই, একো হোৱা নাই। মোৰ দোকানটো মোটামুটি একদম ভগৱানৰ আশীৰ্বাদ ঠিকে চলি আছে। এতিয়া বন্ধন বেংকে মোক সহায় কৰিলে কাৰণে মই ইমান ডেভেলপ কৰিলোঁ। অহা সময়ত আৰু ধৰি লওক মানে কিবা এটা লৈখিনি আৰু ল'ব পাৰিম। আপোনাৰ দোকানখনৰ নাম ভেৰাইটি ষ্ট'ৰ্ছ। বন্ধন বেংকৰ পৰা আপুনি কেনেধৰণৰ সহায় পাইছিলে? ভালেই সহায় পাইছোঁ। হয়, মই দোকানৰ ডেভেলপ হ'ল, বস্তুবিলাকো আনিছোঁ। হয়। ভালেই লোন লৈছিলোঁ। হয়, কিমান দিনৰ আগত লোন লৈছিলে? কিমান দিন মানে আপোনাৰ 2 বছৰ হৈ গ'ল। 2 বছৰ। 2 বছৰ হ'ল। লোন লোৱাৰ পিছত আপুনি বিজনেছ কেনেকৈ কিমান গ্ৰ'থ কৰিলে? ভালেই কৰিলোঁ, এতিয়া হয়, মোটামুটি ভালেই চলি আছে। আগতকৈ ভাল। আগৰ পৰা ভাল চলি আছে। কেনেকুৱা ধৰণৰ সহযোগিতা পায়? মোক তাহাঁতৰ লগতে যিটো কওঁ এইটো সদায় তাহাঁতৰ লগতে আমাক কৰি দিয়ে, সহযোগিতা কৰি দিয়ে। আগলৈও মানে লোন চোন লোৱাৰ ইচ্ছা আছে, চাওঁ এতিয়া। আছে, চাওঁ কি হয় এতিয়া। বন্ধন বেংকৰ পৰা ঋণ লৈ যেন এতিয়া আশাৰ হাঁহি বিৰিঙি উঠিছে সুব্ৰত দেৱনাথৰ মুখত। ডিগবৈ চাৰিআলিত ভেৰাইটি ষ্ট'ৰ নামেৰে এখন দোকান খুলি এতিয়া স্বাৱলম্বিতাৰ বাট বুলিছে সুব্ৰত দেৱনাথে। আনহাতে এইগৰাকী অনিল চাহুৱে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলি এতিয়া নিজকে স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ কৰিবলৈ সক্ষম হৈছে। লগতে এইগৰাকী জয়া চৌধুৰী মজুমদাৰ। কাপোৰৰ দোকান খুলি এতিয়া সচ্ছল হৈ পৰিছে জয়া চৌধুৰী মজুমদাৰ। মুঠতে সকলো আগুৱাই গৈছে। বন্ধন বেংকক আমাৰ সাংবাদিকৰ সন্মুখতে শুভেচ্ছাৰে উপচাই তুলিছে এইসকল লোকে। সঁচাকৈয়ে দেই, বন্ধন বেংক একক তথা অনন্য। আন বহুজনৰ বাবে স্বাৱলম্বিতাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এক অনন্য সম্বল বন্ধন বেংক। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।